নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল প্ৰাঞ্জল কিটচেনলৈ স্বাগতম জনাইছোঁ। আজি মই খানা বনাব গৈ আছোঁ। দুখন আছে খানা, এখন আছে আমাৰ ভোজ, এখন আছে জোৰণ। মই আপোনালোকক জোৰণৰ ভিডিঅ'টো দেখাব চেষ্টা কৰিম আৰু এই জোৰণৰ ভিডিঅ'টোত মই থাকিব নোৱাৰিম। আপোনালোকে কোনো বেয়া চেয়া নাপাব আৰু মোৰ কেমেৰামেন থাকিব, কেমেৰামেনে আপোনালোক যি পাৰে দেখাব চেষ্টা কৰিব। আৰু আজি পহিলাই আজি হ'ল বহাগৰ 7 তাৰিখ উপলক্ষে মই আৰু কোনো এই মিটকৰ ৰেচিপি মই দিব খোজা নাই। আজি যিহেতু মই জোৰণৰে ৰেচিপি বা ভিডিঅ'টো দিব চেষ্টা কৰিছোঁ। কেমেৰামেনৰ কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকৰ এজন বুলি ক্ষমা কৰি দিব। চাওকচোন, দেৰি নকৰি আমি ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ। আজি বহাগৰ 7 তাৰিখ, যোৱা ভিডিঅ'ত কৈছিলোঁ 7 তাৰিখৰ পৰা আমাৰ খানা আছে বুলি। সেয়ে আজি আমাৰ আছে জোৰণৰ খানা। আজি জোৰণৰ খানা থাকিলে আজি প্ৰাঞ্জল দা তাৰমানে আজি বেলেগ দুখন খানা আছে আমাৰ। প্ৰাঞ্জল দা আজি বেলেগ এখন খানাত যাব। ভোজৰ খানাত আছে, ভোজৰ খানা আছে আৰু জোৰণ এখন আছে। ভোজৰ খানাত প্ৰাঞ্জল দা যাব, মোক কৈছে তই কেমেৰা মাৰিবি আজি জোৰণৰ খানাত। এতিয়া মই আহি গ'লোঁ কাৰণে জোৰণতে, তাতে আজি প্ৰাঞ্জল দা বেলেগত আছে। সেনে মই আজি আৰম্ভ কৰি দিলোঁ। আৰু ভিডিঅ'টো যি পাৰোঁ মই দেখাব চেষ্টা কৰিম, যাতে আজি প্ৰাঞ্জল দা নাই মন চন ভাল নহয়। কাৰণ তেওঁ কিবা ভুল হ'লি মোক কয় এইটো সেনকৈ নহয়, সেনকৈ আজি বা কি হয় আৰু নাজনো আৰু। তাতে প্ৰাঞ্জল দাই ভাতি বুলি আহি চাব ভিডিঅ'টো ইডিট কৰা। আমাৰ খানাৰ জেগা এফালে চৌকা জ্বলি আছে 4টা। জিদা কি বহিছ? দালি বহিছোঁ, মাছৰ আলু বইল দিছোঁ। এফালে আছে মাছৰ আলু, ৰঙালাও আৰু বিলাহী বইল হৈ আছে। এফালে আছে দালি, এফালে চৌকা জ্বলি আছে 4টা। বাকী এফালে ফেন কাঢ়ি আছে দুটাই। আজি প্ৰাঞ্জল দা কথা মোক ফোন কৰিছে, কৈ পেলাই কৈছে মোৰ মোবাইলটো ঘৰত আছে, চাৰ্জত দিয়া তই লৈ যাই পেলাই বিয়াত যাবি। মই হ'লেও আহি পেলাই প্ৰাঞ্জল দাই নাই। আজি আছে এফালে আছে প্ৰাঞ্জল দাৰ দেউতাক ৰাণী আৰু জিতুদা। আলু আৰু ৰঙালাও বিলাহীখিনি বইল হৈ গ'ল। এইবাৰ কি হ'ব? দালি দালি চাম্বাৰ। দালি পুৰা উতলি আছে, দিম চাম্বাৰ। আন্ধাৰ হৈ গৈছে পুৰা, মেঘ দিছে, বৰষুণে আহে নেকি। পুৰা দালি চাম্বাৰ মাৰি দিলে। এই দালি চাম্বাৰ দালি হৈ গ'ল। কি বাবা তৰকাৰী এইবাৰ এইটো দালিত এই শুকান জলকীয়া দিছি, মাহপাত এইবিলাক পাঁচফোৰণ। ইয়াতে যাতে চব্জি পাব ৰেডি কৰি আছে। পিঁয়াজ, এবার দিলাম আদা রোল। পটল দিব পটল। প্রথমবার যে বেঙনা, দিলে পটল। এবার দিলে ৰঙালাও আৰু বন্ধাকবি। চব্জি ভাজি আছে মা, এইফালে মাছ, এতিয়া ভাজিব মাছ। ইয়াতে ৰিফাইন দিয়া আছে, পুৰা গৰম হৈ আছে মাছ। চাব পাৰে আৰু এইবিলাক আছে মাছ। মাথা আছে মুড়িঘণ্টটো। এবাৰ কি দিবা? আলু। দিলাক তৰকাৰীত আলু। এখানটি চব্জি 200। তেল দিলে যি কি পাবা? মুড়িঘণ্ট এই দিলে মুড়িঘণ্টাৰ কাৰণে শুকান জ্বলা। আৰু এই দিলে পাঁচফোৰণ, এইগিলা মাহপাত। মুড়িঘণ্টাৰ কাৰণে মাছৰ মাথাকেইটা ভাজা হ'ল। মাছৰ মাথাকেইটাই নে আজি ইয়াতে কম মানুহ, মাথাকেইটাই খাব পাৰে। পিঁয়াজ
এতিয়া পেপচিকাম বুজিছা আজি প্ৰাঞ্জল নাই এটা সেই নাই জোচ উঠোৱা নাই এটা হয়নে ঢিলে হৈ আছে আজি বহুত দিন কৰা নাই আজি একমাহ পিছত আজি খানাৰ ভিতৰত দিম প্ৰাঞ্জলৰ কিবা জোচ থাকে এইটো এংকে নহয় এংকে অলপ বুজি থাকে নে পুৰাতে মাছ ভাজি আছে ইয়াতে মুড়ি ঘন্ট সাধাৰণবিলাক অলপমান দিলে হালধিৰ গুড়া এই মাছৰ মাথা দিলাক দালি এই মুড়ি ঘণ্টাত দিলাক দালি আজি দালিটো বইল কৰি লোৱা গৈছে যিটো এনা বেলেগ দিনা ভাজি দিয়াও আজি বইল কৰি দিয়া গৈছে আজি চটকাত ফাৰ্ষ্টে বইল তাত ঢাল দিছোঁ এই চটকাত মুড়ি ঘণ্ট হৈ গ'ল এই জিৰা গুড়া দিলে আৰু দিছে ৰং গুড়া মুড়ি ঘণ্ট হ'ল চাব পাৰে মুড়ি ঘণ্ট হৈ গ'ল আমাৰ সিহঁতে কম মুড়ি ঘণ্টাৰ কাৰণে বাল্টিঙতে থৈ দিলোঁ এইবিলাক পাঁচফোৰণ এই কি হয় কাৰণে ৰেডি কৰি আছ অঁ ইয়াতে মাছ বহিব পুৰা চব্জি আৰু কিমান সোমাই মোটামুটি আধা ঘণ্টা তাত আৰু মাংস বনবা আছে এইবিলাক পিঁয়াজ এইবিলাক আদা নহৰু আৰু কি বনবা আছে আৰু কি বনবা আছে ভাত আছে চব আছে নেকি বইল কৰি থোৱা আনকি এতিয়া দিলে এতিয়া খালি ভাজিব ফাৰ্ষ্টে ৰঙালাও ভাজা হ'ল এইবাৰ কি দিবা মছলা এই জিৰা এই দিলা হালধিৰ গুড়া গুড়া আৰু চব্জি কিমান সোমাই 10 মিনিটৰ পিছত আমাৰ চব্জি হৈ যাব নহ'লে আছে বহি মাছ কৰি এই মাছৰ আঞ্জাত পানী দিলাক 200 মানুহ আন্দাজ পানী দিয়া যাম মাছৰ আঞ্জা এক চব্জি খুৰা নিমে আছে মাংসত আলুটো ফ্ৰাই কৰি লৈছি মানুহ কম ফ্ৰাই কৰিলোঁ তাতে ৰিফাইনেৰি দিয়াই আছিলে মাছ ভজা পুৰা ৰেডি আছে এফালে আছে ভাজা মাছ বাকী এইটো আছে ৰিফাইন এফালে আছে মাছ আঞ্জা এফালে কি পাবা মাংস গোটা জিৰা দিছে এই পিঁয়াজ চাব পাৰে এইটো আৰু কিমান সময় মাছ খান 20 মিনিট লাগব মাছ এফালে মাছ বহি আছে এফালে মাংস হ'ব এফালে ভাজিব আলু সৰু আলু আছে ভজা সৰু আলু ভাজিব এইবিলাক আদা ৰহুন কাশ্মীৰটো লাগা লাগে আজি কেনে লাগছি বৈ লাগা না খোৱা অলপ বেছি হৈছে অলপ খৰি দিল কাঁচা আছে কাশ্মীৰ দিলোঁ কাশ্মীৰ দিছে অলপ দিব দিয়া মাংস এই খাহীৰ মাংস না পথাৰ মাংস খাহীৰ মাংস
খাহী মানে ডাঙৰ খাহী নহয়, সৰু খাহী 6-7 কেজি খাহী। কেই কিলো দহ কেজি খাহী। কেই কিলো আছে মাংস? মাংস 20 কিলো মাংস 200 মানুহ। মাংসত দিব পাৰে নিমখ, বাকী এফালে মাছ ধৰিছে, এফালে ভাজিছে সৰু আলু। জিতুয়া এই গামলাত মাছটোকে এনেকৈ দি যায় আঞ্জাত কেনে দে ভাঙি নাযায়। অঁ এতিয়া উতল খোৱা মাছ, এতিয়া উতল অলপমান দিছি যাতে মাছটো চেনটো আঞ্জা এই তাতে উতলত দিলে ভাঙি যাব পাৰে সম্ভাৱনা থাকে, সেইকাৰণে এনেকৈ দিয়া যায়। যাতে এতিয়া ভাতছি কথা নাই, অলপমান মিট মছলা আৰু মাছৰ আঞ্জা হ'বই আৰু মাছৰ আঞ্জা হ'ল জানো এতিয়া হৈ গ'ল মাছৰ আঞ্জা। কাঁচা আলু দিলোঁ, অলপ কাঁচা আলু আৰু অলপ পিঁয়াজ দিছি চাব পাৰে। মাংস ভাজি আছে খুৰাই। মছলা এই দিলে ৰংগুৰা আৰু এখন জিৰা, এই অলপমান এইবিলাক ধনিয়াৰ গুড়া। মাংস খাব পাৰে। এতিয়া অলপমান দিলাক পানী যাতে মাংসটো বইল হয়, চাব পাৰে মাংস। মাংসত পানী দি পাইছি। চাব পাৰে মাংস 200 মানুহ শান্তি। এই আলু ভাজি আছে যিটো আৰু কিমান আলু ভাজি আছে এইকেইটাই শান্তি আলু এনে ভাজা হৈছে, এনে ভাজা হৈছে ইয়াত নুমি আছে। তারপরে পুরো মাংস উঠলি আছে, খানা বনাই আছে। আর আমার কি কি আইটেম আছে মই দেখা দিওঁ একবাৰ। তাহলে আছে দালি, তাহলে চব্জি, তাহলে আছে মাছ, তাহলে আছে মুড়ি ঘন্টা, আর এফালে আছে সৰু আলু ভাজি। কি কি হ'ল তো মই দেখাই দিলোঁ। আৰু কি কি হোৱা নাই, মাংসটো নমাবা আছে, ভাত কেইটাই লাগিব? 2 থালি লাগব, 8 থালি হৈ গৈছো। পাপৰ ভজা আছে, পাপৰ ভাজা, এই চব আছে, ৰঙালাও চব। এই ৰঙালাও চব কাটি আছে খুৰাই। এফালে বহি আছে ভাত এক থালি, এফালে পানী গৰম হৈ আছে ভাত এক থালি, এফালে মাংস উতলি আছে চাব পাৰে। আৰু অলপ পিছতে হৈ যাব আমাৰ মাংস আনটিও, 20 মিনিট পিছত হৈ যাব মাংস। ভাততো হ'বই বেছি সময় নালাগে এক থালি। মাংস পুৰা হৈছে আমাৰ। দুটা নামো নেকি দা নামাই দিয়া। মাংস নুমাই দিলে আমাৰ। এফালে মাংস হ'ল, আমাৰ মাজত আহি পেলাই প্ৰাঞ্জল দা। প্ৰাঞ্জল দা ৰাতিপুৱাৰ পৰাই নাই ভাই, মন চন বহে। মই এখন ওলাইছিলোঁ, ভজা খান আছিল। অঁ আহিলোঁ এইফালে বা কি কৰিছে আজি ভিডিঅ' এডিট কৰোঁতে গম পোৱা যাব। এই খানাটো পুৰা দেখি দিবি। কালিতো বিয়াই হ'ল, কালি পুৰা ফুল থাকিমে মই, দৈত যাব, বেলেগ এখন ভজকে তাকে যাব, মই দি থাকিম। ভিডিঅ'টো আৰু ভাল হ'ব, ধামাকা হ'ব। বাকী আজি আইটেম হলাকে আমাৰ, তুমি আহি নাপওঁতে মাংসটো নুমা দেখা পালা তুমি। বাকী আমাৰ বেলেগ নাই, ৰঙালাও চপটো আৰু পাপৰটো ভাজিব আছে। তাতে তাৰমানে আকলাই মই, সেইকাৰণে অলপ দৈত হাত যিহেতু আছে, ইয়াতে আইটেমটো বেছি আছে, তাতে আইটেম কম আছে, সেইকাৰণে মই একেবাৰে দেখা দিলোঁ। কালিতো আহি যাব যাতে ওচৰতে আহিছোঁ কাৰণে বঢ়িয়া। আৰু তাকেই যাওঁ, এক কালি ভাত নামাই থৈছোঁ, বনাব লাগিব। একবাৰ নাই আহিলোঁ খবৰ ল'ব দৈত দা মই দেখাইছোঁ ইয়াতে ভিতৰত সোমাব জেগা নাই, কম জেগা। দৰাবাৰীত বহিছে মানুহ। খানা খাই নাই ওলাই? খানা বঢ়িয়া হৈছে, বঢ়িয়া আছে। গোটেইখিনি ঠিকে আছে নে? বেছি মাংসখন বেছি হৈ দিছে। ঠিকে আছে নে? আমাৰ এটা ইউটিউব চেনেল আছে তো, তাতে দি থাকোঁ ভিডিঅ' মাজে মাজে,
ও মাইনা খানাতো কেন আছে আও লাশ করছি মাইনা ও ঘুরা ঠিকই আছে না খানা একদম ঘুরা ঠিকই আছে পুরা খানা খাই নাই বোলে একদম গোটেইখিনি ঠিকে আছে একদম ওকে সুন্দৰ হৈছে খাই থাকক খাই কেনে বোলা বঢ়িয়া গোটেইখিনি ঠিকে আছে বঢ়িয়া মজা কেনে বোলা খানা ভাল হৈছে জ্বালাও নাই বঢ়িয়া হৈছে মছলা পাতি নাই হৈছে চবেই খাব পৰা হৈছে গোটেইখিনি ঠিক আছে বঢ়িয়া হৈছে ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব আৰু মোৰ ফোন নাম্বাৰটো দি আছে যাতে আপোনালোকে ফোন কৰি জনাব পাৰে আৰু এই ভিডিঅ'টো লাষ্টটো দেখি মই ইণ্ট্ৰ'টো ক'ব লগা হৈছে মই এইমাত্ৰ জাষ্ট আহি পাইছোঁ আহি পেলাই আজি আপলোড দিম এইটো ভিডিঅ' আজি লাষ্ট ইণ্ট্ৰ'টো ক'ব লগা হৈছে মই খানাৰ পৰাই বাহিৰে বাহিৰে আছোঁ ই ভাই যি পাৰে আপোনালোকক দেখাব চেষ্টা কৰিছে আপোনালোকে কাৰোবাৰ বহি আছে নাপাব আৰু কালিটো অফ আছে নেক্সট পৰহিৰ দিনাই মই আৰু বিয়াৰ ভিডিঅ'টো আনিম আপোনালোকে চাব পুৰা মজা ল'ব ময়ো থাকিম সিদিনাখনে আৰু 14 তাৰিখৰ বহাগৰ 10 তাৰিখৰ পাছৰ পৰাই মই ৰাতিৰ ভিডিঅ' দিয়া কৰিম আপোনালোকে চাব ৰাতি মানে ছোৱালীৰ বিয়াৰ ৰাতিৰ ভিডিঅ' আপোনালোকে কৈছিল আপোনালোকে সেই ৰেচিপিটো দেখা পাব দৰা বাটিৰ তেতিয়া বেছি দীঘলে নকৰোঁ নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই জয় অসম জয় জয় জুবিন দা